মই অখিল গগৈ আহোম মানুহ অসমৰ ভূমিপুত্ৰ মই সোণাপুৰত মাটি কিনিব নোৱাৰো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কিন্তু হিন্দু বাংলাদেশী আহি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি কিনিব পাৰে কেতিয়া পাৰিব অহা 100 বছৰ পাছতো পাৰিব অহা 200 বছৰৰ পাছতো পাৰিব মই কিন্তু আজিৰ দিনতো নোৱাৰো অখিল গগৈ কিনিব সেই সোণাপুৰ অঞ্চলটো এতিয়া ডিমৰীয়া এছচি কৰি হিন্দু বেংগলী মানুহৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই সোণাপুৰ অঞ্চলটো এতিয়া উপহাৰ দিছে সোণাপুৰত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যে উচ্ছেদ কৰিছে তাৰ পৰা মিয়া মানুহক উচ্ছেদ কৰিছে ঠিক আছে নন প্ৰটেক্টেড ক্লাছ তেওঁলোকক উচ্ছেদ কৰিছে ঠিক আছে তাত থকা হিন্দু বাংলাদেশী আৰু বেংগলী মানুহ মিয়া মানুহতকৈ বেছি আছে আকদে বেংগলী মানুহ তাত তাৰ নন প্ৰটেক্টেড ক্লাছটোক উচ্ছেদ কৰিবনে থাকিলে উল্টাই আমিহে মিয়াক সাপোৰ্ট কৰিছো বুলি উলিয়াবগে ট্ৰাইবেল বেল্ট এণ্ড ব্লক বিলাক চৰকাৰে হসাকে আন্তৰিকতাৰে ট্ৰাইবেলৰ কাৰণে মুকলি কৰি দিবনে সোণাপুৰত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যে উচ্ছেদ কৰিছে তাৰ পৰা মিয়া মানুহক উচ্ছেদ কৰিছে ঠিক আছে নন প্ৰটেক্টেড ক্লাছ তেওঁলোকক উচ্ছেদ কৰিছে ঠিক আছে তাত থকা হিন্দু বাংলাদেশী আৰু বেংগলী মানুহ মিয়া মানুহতকৈ বেছি আছে আকদে বেংগলী মানুহ তাত তাৰ নন প্ৰটেক্টেড ক্লাছটোক উচ্ছেদ কৰিবনে আৰু এটা কথা আকদে বেংগলী মানুহবিলাকৰ ভিতৰত যিবিলাক এছচি পৰে 2014 চনৰ 31 ডিসেম্বৰৰ আগতে বাংলাদেশৰ পৰা আহি ইয়াত নাগৰিকত্ব ললেও সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহিব পাৰিব এতিয়া আপোনালোকে ধৰিব পাৰিছেনে কথাটো এই যে কা নামৰ আইনখন আনিলে কা নামৰ আইনত ক'লে যে 31 ডিসেম্বৰ 2014 চনলৈকে সকলো হিন্দু বাংলাদেশী নাগৰিকক অসমত নাগৰিকত্ব দিয়া হ'ব তেওঁলোকে যদি নাগৰিকত্ব পায় আৰু তেওঁলোকে যদি এছচি বুলি সাৰ্টিফিকেট দেখুৱাব পাৰে এছচি তেতিয়াহ'লে সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত 2014 চনলৈকে তাতে তেওঁলোকে যদি 14 চনলৈকে অহা মানুহ হয় তেওঁলোকে আনলিমিটেড পিৰিয়ডত মই অখিল গগৈ আহোম মানুহ অসমৰ ভূমিপুত্ৰ মই সোণাপুৰত মাটি কিনিব নোৱাৰো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কিন্তু হিন্দু বাংলাদেশী আহি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি কিনিব পাৰে কেতিয়া পাৰিব অহা 100 বছৰ পাছতো পাৰিব অহা 200 বছৰৰ পাছতো পাৰিব মই কিন্তু আজিৰ দিনতো নোৱাৰো অখিল গগৈ কিনিব আৰু সেই সোণাপুৰ অঞ্চলটো এতিয়া ডিমৰীয়া এছচি কৰি হিন্দু বেংগলী মানুহৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই সোণাপুৰ অঞ্চলটো এতিয়া উপহাৰ দিছে তাততো আমাৰ অসমীয়া এছচি মানুহ নাই নহয় বেছিকে এঘৰ দুঘৰ তাত যি এছচি আছে তাত সব হিন্দু বেংগলী মানুহ ডিমৰীয়াটো এছচি কৰি পেলালে গতিকে ডিমৰীয়াৰ বা আমাৰ সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি এতিয়া হিন্দু বাংলাদেশী বা হিন্দু বেংগলী মানুহ ইয়াৰ স্থানীয় পুৰণি বেংগলী মানুহ আছে আকদে হিন্দু বেংগলী বা হিন্দু বাংলাদেশী মানুহ মই আশা কৰিম যে চৰকাৰে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে সদায় এনেকৈ নৰহত্যা কৰি নাথাকিব কৈতো লাভেই নাই কৈ থাকিলে লাভো নাই কৈ থাকিলে উল্টাই আমিহে মিয়াক সাপোৰ্ট কৰিছো বুলি উলিয়াবগে সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অইন মানুহে বহিব নোৱাৰিব বুলি প্ৰথম আন্দোলন কৰা মানুহজনৰ নাম অখিল গগৈ আৰু সংগঠনটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি ৰাইজৰ দলৰ কৰ্মসূচীত লিখা আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক বিলাক ট্ৰাইবেল মানুহৰ কাৰণে মুকলি কৰি দিব লাগে মই ইলেকশ্যনী ৰাজনীতি কৰিবৰ